হুজাই জিলাত এখন গাঁও আছিল আৰু সেই গাঁওখনলৈ পূৰ্বতে হুজাইৰ ভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিবলৈ ভয় কৰিছিল। কাৰণ মাত্ৰ এটাই যে এই গাঁওখনৰ ৰাস্তা ঘাটৰ অৱস্থা যথেষ্ট শোচনীয় আছিল। কিন্তু বৰ্তমান অসমমালাই নিৰ্মাণ কৰা ৰাস্তাৰ বাবে সেই গাঁওখন উন্নতিৰ জখলা বগাবলৈ আৰম্ভ কৰিছে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সেই গাঁওখনৰ লোকসকলে এক প্ৰকাৰে অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে। নিশ্চয়কৈ আমি ক'ব বিচাৰিছোঁ হুজাই জিলাৰ দেৱস্থান বজাৰৰ কথা। আপোনালোকে যদি পূৰ্বতে দেৱস্থান বজাৰলৈ আহিছে তেন্তে ইয়াৰ ৰাস্তা ঘাটৰ অৱস্থা নিশ্চয়কৈ দেখিছে, কিন্তু বৰ্তমান সেয়া পৃথক। দেৱস্থান বজাৰৰ পৰা নিচেই ওচৰতে আছে মৌদংগা মাদ্ৰাছা, আৰু মৌদংগা মাদ্ৰাছাৰ ওচৰতে এখন ৰেষ্টুৰেণ্ট ইতিমধ্যে মুকলি হৈছে। আৰু সেই ৰেষ্টুৰেণ্টখন আপোনালোকে পূৰ্বতে আৰফা ৰেষ্টুৰেণ্ট হিচাপে দেখা পাইছিলে, কিন্তু আৰফা ৰেষ্টুৰেণ্টৰ নৱতম সংযোজন ইতিমধ্যে আপোনালোকক দেখুৱাম। আৰফা ৰেষ্টুৰেণ্টে এনেকুৱা এটা কোঠালি নিৰ্মাণ কৰিছে যিটো কোঠালি সম্পূৰ্ণৰূপে এয়াৰ কণ্ডিশ্যন অৰ্থাৎ AC যুক্ত, আৰু AC থকা এখন কোঠালি নিৰ্মাণ কৰি ইতিমধ্যে এখন উন্নত মানদণ্ডৰ ৰেষ্টুৰেণ্টলৈ ৰূপান্তৰিত কৰিছে দেৱস্থানৰ এইখন আৰফা ৰেষ্টুৰেণ্ট। ইতিমধ্যে সেই আৰফা ৰেষ্টুৰেণ্টখনৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ, সেই কোঠালিখন কেনেদৰে নিৰ্মাণ কৰা হৈছে সেই পৰিৱেশো আপোনালোকক দেখুৱাইছোঁ। কিন্তু আপোনালোকে এই গৰমৰ দিনত যদি আপোনালোকৰ পৰিয়ালৰ লগত লৈ এসাঁজ খাবলৈ বিচাৰিছে তেতিয়াহ'লে আৰফা ৰেষ্টুৰেণ্টলৈ আপোনালোকে আহিব পাৰে। আৰু এই মুহূৰ্তত সেই আৰফা ৰেষ্টুৰেণ্টৰ এগৰাকী চেফ আছে, কাৰণ তেখেতে ভাৰতবৰ্ষৰ ভিন্ন ৰাজ্যত কাম কৰি কৰ্মদক্ষতা লাভ কৰিছে। মই সেইগৰাকী চেফৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিব বিচাৰিছোঁ। আৰু ইতিমধ্যে মোৰ লগত আছে সেই চেফগৰাকী, আৰু যিগৰাকী চেফৰ নাম হৈছে মহম্মদ ফখৰুল ইছলাম। কি ক'ব বিচাৰিব এই মুহূৰ্তত? আমাৰ কেমেৰাত আপোনাক প্ৰথম অৱস্থাত আবদ্ধ কৰি আছোঁ, যিহেতুকে ক'ব লাগিব এক প্ৰকাৰে আপুনি ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ ভিন্ন ৰাজ্যসমূহত আপোনালোকে কাম কৰিছে। আপুনি কাম কৰিছে মহাৰাষ্ট্ৰ কওক, হায়দৰাবাদ কওক, ভিন্ন ৰাজ্যত মই জনামতে কাম কৰিছোঁ, গুজৰাটত কাম কৰিছে। ইয়াত শুনিছোঁ 120 টকাত থালি পোৱা যায়। ভেজিটেবল থালি কি কি থাকিব থালিখনত? আমি যিটো ভেজিটেবল থালি ওলাইছোঁ এইটো বিভিন্ন আইটেম আছে, যেনেকৈ আপুনি ধৰি লওক ভেজিটেবল মিক্স চব্জি থাকিব, লগতে আপোনাৰ আলু ফ্ৰাই থাকিব, দাল তড়কা থাকিব, দাল ফ্ৰাই থাকিব, আৰু আপোনাৰ লগত চাটনি বাগেৰা আৰু পাপৰ চালাড এইটো কমপ্লিমেণ্টলি থাকিবই। আৰু মানে কমচে কম 6-7টা মানে আইটেম থাকিবই। নিশ্চয়কৈ বহুত দিন আগত আপোনালোকে এখন আৰফা ৰেষ্টুৰেণ্টৰ জন্ম দিছিলে, এতিয়া নতুন এটা ৰূপত আপোনালোকে আৰফা ৰেষ্টুৰেণ্টখনত লৈ আহিছে। কিন্তু আৰফা ৰেষ্টুৰেণ্ট পূৰ্বতে বিৰিয়ানীৰ বাবে ফেমাছ আছিলে ক'ব লাগিব এইখন অঞ্চলতে। দবকাৰ পৰাও লোক আহে, হুজাইৰ পৰা লোক আহে বিৰিয়ানী খাবৰ কাৰণে। কি যাদু আছে আপোনাৰ হাতত ক'ব নেকি? এইটোতো যাদুৰ কথা নহয়, মানুহে কিবা কিবি এইবিলাক বনাবৰ কাৰণে কোৰ্চ কৰে, কিবা কৰে, কিবি কৰি থাকে। কিন্তু আমিতো প্ৰেক্টিকেলত শিকিছোঁ। ডাঙৰ ডাঙৰ হোটেল ৰেষ্টুৰেণ্ট যেনেকৈ মুম্বাই মহাৰাষ্ট্ৰত ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট JW মেৰিট, আপোনাৰ ৰাউণ্ড এবাউট, অব্ৰয়, এনেকুৱা ৰেষ্টুৰেণ্ট হোটেলত আমি কাম কৰিছোঁ আৰু আগবাঢ়িছোঁ। সেইটো কাৰণে আজি সকলোৱে এৰি আমাৰ ইয়াত, আমাৰ গাঁৱত, আমাৰ ইয়াতে মানে উন্নতভাৱে মানে মানুহৰ সুবিধাৰ কাৰণে তো আমি ইয়াত কৰিছোঁ যে যিটো বস্তু আপুনি মহাৰাষ্ট্ৰত পাব, গুজৰাট পাব, হায়দৰাবাদ পাব, এইটো বস্তু মই ইয়াতে আপোনাক দিব পাৰিম। নিশ্চয়কৈ দিব পাৰিম। কি কি আইটেম থাকে বিৰিয়ানী ক'ব নেকি অকণমান? বিৰিয়ানী থাকিব আপোনাৰ চিকেন হায়দৰাবাদী দম বিৰিয়ানী থাকিব আমাৰ ইয়াত, এইটো ফেমাছ হয়। আৰু লগতে মুৰাদাবাদী বিৰিয়ানীও আছে, লগতে পোলাও আছে। পোলাও যেনেকৈ এইটো ইউনিক টাইপৰ পোলাও হয়। এতিয়া আমাৰ গাঁৱত যেনেকৈ পোলাও হয় সেইটো পোলাও নহয়, কিন্তু এইটো ইউনিক টাইপৰ পোলাও হ'ব, ৰেষ্টুৰেণ্ট লাইনৰ পোলাও হ'ব। আৰু কি কি পোৱা যাব ক'ব নেকি? আৰু আপুনি চিকেন পকোৰা, চাইনিজত আপোনাৰ আমাৰ ইয়াতে পাব, ফ্ৰাইড ৰাইচ পাব, চিকেন আক্কা নুডলছ পাব, চিকেন পকোৰা পাব, লেগ পিচ ললিপপ পাব, চিকেন চিল্লি পাব, চিকেন ক্ৰিস্পি পাব, চিকেন 65 পাব, চিকেন মঞ্চুৰিয়ান পাব, চিকেন ট্ৰিপল ৰাইচ হ'ব, চিকেন কম্বিনেশ্যন ৰাইচ হ'ব। এইকেইটা হ'ল চাইনিজৰ আইটেম। নিশ্চয়। ইণ্ডিয়ানত পাব আপুনি বিৰিয়ানী পাব, যেনে ভেজিটেবল ৰাইচ প্লেট পাব, আৰু আপোনাৰ চিকেন মছলা পাব, বাটাৰ চিকেন পাব, বাটাৰ নান পাব, বাটাৰ ৰুটি পাব, প্লেইন ৰুটি পাব, লাচ্ছা পৰঠা পাব, এইবিলাক বিভিন্ন বস্তু পাব নিশ্চয়কৈ আমাৰ তাতে। কিমান সময় আপোনালোকৰ হোটেলখন বা ৰেষ্টুৰেণ্টখন খোলা থাকে ক'ব নেকি? টাইমিংটো ৰাতিপুৱা 9টা বজাৰ পৰা আপোনালোকে ৰাতি আপোনাৰ 1টাৰ পৰা 1:30টা বজালৈকে খোলা থাকে, ক্লজিং টাইম। নিশ্চয়কৈ। আৰু অৰ্ডাৰৰ ক্ষেত্ৰত ক'ব নেকি? কি কি অৰ্ডাৰটো কি? আমি অৰ্ডাৰটো এনেকৈ লওঁ, আপোনাৰ মতলব বিয়া থাকিলে বিয়াটো অৰ্ডাৰ লওঁ আমি, বাৰ্থডে পাৰ্টি, কিবা আপোনাৰ
এনেও নৰ্মেল পাৰ্টি থাকিলেও আমাক আপুনি অৰ্ডাৰ দিব পাৰে নিশ্চয়। ইয়াতো আমি ইয়াৰ পৰাও বনাই দিব পাৰিম আপুনি যদি কয় আপুনি আপোনাৰ জেগাত গৈ বনাব লাগে সেইটোও আমি দিব পাৰিম মানে চব ফেচিলিটি পাব আৰু আপুনি নিশ্চয়কৈ মই এইগৰাকী চেফৰ পৰা বহুত কথা জানিব পাৰিলোঁ যিহেতুকে তেখেতে ভিন্ন ৰাজ্যত মই প্ৰথম অৱস্থাত কৈছিলোঁ প্ৰশিক্ষণপ্ৰাপ্ত এগৰাকী চেফ তেখেতৰ হাতৰ যাদুৱে এইখন অঞ্চলৰ লোকসকলক মোহিত কৰিছে কাৰণ বিৰিয়ানী খাই আপুনি যদি ভাল নাপায় সেয়া হ'বও নোৱাৰে কাৰণ আমাৰ পূৰ্বৰ প্ৰতিবেদনত এইখন হোটেলৰ বিৰিয়ানী যথেষ্টখিনি ভাইৰেল হৈছিলে যথেষ্টখিনি লোক আহিছিলে এই মুহূৰ্তত যদি আপোনালোকে এই হোটেলখন বুক কৰিব বিচাৰে এই ৰেষ্টুৰেণ্টখন বুক কৰিব বিচাৰে আপোনালোকৰ কিবা যদি ইভেণ্ট থাকে তেতিয়াহ'লে বুক কৰিব পাৰিব আপোনালোকে তলত দিয়া নাম্বাৰ আছে সেই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু আপোনালোকৰ বাৰ্থডে পাৰ্টি আপোনালোকৰ মেৰিজ পাৰ্টি যদি আপোনালোকে ইয়াত বনাব বিচাৰে তেতিয়াহ'লে এই ৰেষ্টুৰেণ্টখন বুক কৰিব পাৰিব এদিনৰ বুক খৰচা আপোনালোকে স্বত্বাধিকাৰীৰ নাম্বাৰ দি দিছোঁ স্বত্বাধিকাৰীৰ নাম্বাৰৰ লগত ডিছকাছ কৰি আলোচনা কৰি আপোনালোকে বুক কৰিব পাৰিব আৰু আপোনালোকৰ ফেমিলিৰ সৈতে এইখন ৰেষ্টুৰেণ্টত যথেষ্ট সুস্বাদু খাদ্য আপোনালোকে লাভ কৰিব যথেষ্ট চাফ চিকুণ এইখন ৰেষ্টুৰেণ্টৰ ভিতৰ চৰা আপোনালোকক আমি পুনৰ এবাৰ কিছু পৰিৱেশ দেখুৱাই লৈছোঁ